ফাৰ্ষ্ট অফ অল সকলোকে স্বাগতম জনাইছোঁ আপোনালোকক টেক আছাম 3.0 নতুন এখন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খনত আপুনি গম পাইছে যে নতুন এখন জাননী আহিল PM কিষাণৰ পৰা, নতুন ৰেজিষ্ট্ৰেশ্যন আহি গ'ল, প্লাছ 19 ইনষ্টলমেণ্ট মানে আপুনি PM কিষাণৰ 19 নং কিস্তি কেতিয়া লাভ কৰিব। তো আজিৰ ভিডিঅ'খনত সবিশেষ আপুনি জানিব পাৰিব। যদি ভিডিঅ'খনৰ শেষলৈকে চাই তেতিয়াহে আপুনি গম পাব। তো ভিডিঅ'খনৰ শেষলৈকে চোৱাৰ আগতে আপোনালোকে অৱশ্যই কমেণ্টত জনাই দিব আপুনি অসমৰ কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে। তো সকলোৱে কমেণ্ট কৰিব। তো আজিৰ ভিডিঅ'খন আমি আৰম্ভ কৰিব ওলাইছোঁ। তো বলক ভিডিঅ'খন আজি আৰম্ভ কৰোঁ। আৰু যদিহে আপোনালোকে চেনেলখনত নতুন ভিজিট কৰিছে তো ভিডিঅ'খন এখন লাইক কৰি দিব। আপোনালোকে যদি ভিডিঅ'খন ভাল লাগে তেতিয়াহে ছাবস্ক্ৰাইব কৰিব, ঠিক আছে। তো অৱশ্যই ভিডিঅ'খন লাইক কৰি দিব। তো বলক আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট অফ অল এখন কি জাননী আহিল, এখন PM কিষাণলৈ এখন বহুত বেছি গুৰুত্বপূৰ্ণ জাননী আহিছে যে যিসকল প্ৰতিনিধিয়ে মানে যিসকল কেণ্ডিডেটে PM কিষাণৰ ডুপ্লিকেট মানে 2 নম্বৰীকৈ টকা লাভ কৰি আছে, মানে সিহঁতে কোনো খেতিয়ক নহয়, ফাৰ্মাৰ নহয়, তথাপিও সেইলোকে PM কিষাণৰ যি 2000 টকীয়াকৈ সেইখন লাভ কৰি আছে, সেইসকললৈ এখন ভয়ংকৰ ঘোষণা আহিছে। এইটো অসমৰ পৰা নহয়, এইটো আমাৰ প্ৰধানমন্ত্ৰীৰ পৰা আহিছে যে যিসকল লোকে আপোনালোকে যিসকলে খেতিয়ক নহয় কিন্তু তথাপিও PM কিষাণৰ টকাখিনি লাভ কৰিছে বা ভক্ষণ কৰিছে, তো সেইসকলক টকাখিনি ৰিফাণ্ড কৰিব লাগিব চৰকাৰক। তো এতিয়াই হয়তো সকলো দেখক উত্তৰ প্ৰদেশ হওক, ঝাৰখণ্ডত হওক, বিহাৰত হওক, এই 3টা ষ্টেটত অলৰেডি লাগু হৈ গৈছে, ৰিটাৰ্ণ কৰিও দিছে বহুত মানুহে। তো আমাৰ অসমতো আহিবই আৰু। তো যিসকল লোকে PM কিষাণৰ পইচাখিনি লাভ কৰি আছে সেইসকলৰ বাবে সাৱধান হওক। তো নেক্সট জাননী হ'ল যে নিউ ৰেজিষ্ট্ৰেশ্যন। তো চাওক আজিৰ ভিডিঅ'খনত কি আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যনৰ বিষয়ে জানিব পাৰিব। KYCৰ বিৰুদ্ধে জনাৰ আগে আপুনি কি কৰিব লাগিব, ইয়াতে আপুনি আধাৰ নম্বৰ টাইপ কৰি দিব। আধাৰ নম্বৰ টাইপ কৰি ইয়াতে চাৰ্চত ক্লিক কৰি দিব। আপোনাৰ KYC আপডেট আছে নে নাই তো আপুনি গম পাব, ঠিক আছে। তো এতিয়া আমি ফাৰ্ষ্ট অফ অল আৰু এখন পেজলৈ যাওঁ। তো এতিয়া কি ইয়াৰ পৰা আপুনি চাব পাৰিব যে ন' ইয়ৰ ষ্টেটাছ মানে কি, ইয়াৰ পিছত মই আপোনালোকক দেখাবলৈ ওলাইছোঁ, ঠিক আছে। তো আপুনি ইয়াৰ পৰা ন' ইয়ৰ ষ্টেটাছত যায় আপুনি আপোনাৰ পে'মেণ্টখন পাইছেনে নাই বা কেতিয়া পাব এইখনৰ, তো 19 নং কিস্তি আপুনি কেতিয়া লাভ কৰিব সকলোখিনি মই জনাই দিম। তো ইয়াৰ পৰা আপুনি আপোনাৰ পইচাখিনি পাইছেনে নাই সকলোখিনি ৰেজিষ্ট্ৰেশ্যন নম্বৰ, কেপচাৰ আৰু OTP দি আপুনি জানিব পাৰিব। তো এইখন এখন জেনুইন বস্তু, সকলোৱে আজিকালি সকলো ইউটিউব চেনেলতে এইখন কৈ আছে, তো ময়ে কৈ দিলোঁ। তো এতিয়া কি নিউ ৰেজিষ্ট্ৰেশ্যন, তো নিউ ৰেজিষ্ট্ৰেশ্যন মানে ইয়াতে দেখা পাইছে নিউ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আছে। ইয়াতে কি কৰিব লাগিব, ইয়াতে আপোনাৰ আধাৰ নম্বৰ দি দিব লাগিব। চাওক ৰুৰাল আৰু উৰবান, যদিহে আপুনি গ্ৰামৰ পৰা হয় তো ৰুৰাল চিলেক্ট কৰি ল'ব। তো ইয়াতে কি কৰিব লাগে, ইয়াতে মোবাইল নম্বৰ দি দিব লাগে। ফাৰ্ষ্ট অফ অল উৰবান আৰু ৰুৰালটো যিকোনো চিলেক্ট কৰি ল'ব আপুনি যিখনৰ পৰা হয়। তো ইয়াতে আধাৰ নম্বৰ দি ইয়াতে মোবাইল নম্বৰ দিব লাগিব। ইয়াৰ পৰা আপুনি আপোনাৰ ৰাজ্যখন চিলেক্ট কৰি ল'ব আৰু ইয়াতে আপোনাৰ কেপচাৰখন ফিল কৰি গেট OTPত ক্লিক কৰি দিব। গেট OTPত ক্লিক কৰাৰ পিছত আপুনি যিখন আধাৰ কাৰ্ডৰ মোবাইল নম্বৰ আছে তাতে এখন OTP যাব। এই OTPখন ইয়াতে ফিল আপ কৰাৰ পিছত এখন ফৰ্ম খোল খাই যাব। ইয়াতে আপুনি ফৰ্মখন ফিল আপ কৰি আপলোড দি দিব লাগিব। তেতিয়া কি আপুনি এখন PM কিষাণৰ হিতাধিকাৰী হিচাপে প্ৰত্যেক মাহিলা মানে 3 মাহকৈ আপুনি এখন 2000 টকাকৈ লাভ কৰিব, ঠিক আছে। যদিহে আপুনি খেতিয়ক হয়, দুখীয়া খেতিয়ক হয়, তেতিয়াহে আপুনি আবেদন কৰিব পাৰিব। তো আৰু কি কথা হ'ল যে PM কিষাণ 19 নং কিস্তি আপুনি কেতিয়া লাভ কৰিব। চাওক PM কিষাণৰ 19 নং কিস্তি আপুনি লাভ কৰিব 2025 জানুৱাৰী মাহৰ 25 তাৰিখে, ঠিক আছে। 2025 জানুৱাৰীৰ 25 তাৰিখে আপুনি PM কিষাণৰ 19 নং টকাখিনি লাভ কৰিব। এখন 100% হয়। তো সকলো কনফিউজন আপোনালোকৰ মাজৰ পৰা দূৰ হৈ গ'ল। তো ভিডিঅ'খন যদি অলপ হ'লেও ভাল লাগিছে ভিডিঅ'খন এখন লাইক কৰি চেনেলখন অৱশ্যই ছাবস্ক্ৰাইব কৰিব। তো আজিৰ কাৰণে আমি বিদায় লৈছোঁ। তো দেখা হ'ব নেক্সট ভিডিঅ'।